Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি কিংডম ফাঞ্জাইৰ সেকেন্ড পাৰ্টটো কৰিবলৈ গৈ আছো হেতু হল ফাংগাল ক্লাসিফিকেশন আমি আজি ফাঞ্জাইৰ কি শিকিম ফাঞ্জাইৰ ক্লাসিফিকেশন শিকিম ফাঞ্জাই ক্লাসিফিকেশন ওকে ফাঞ্জাই ক্লাসিফিকেশন মই লাষ্ট ক্লাছত ধুনিয়াকে বুজাই কৈছিলো যে ফাংগাল ক্লাসিফিকেশন তো কিহৰ ওপৰত বেস কৰি পেলাই কৰা হৈছে যে ফাংগাস বিলাকতনো কেনেকুৱা ধৰণৰ পোৱা যায় হেতু ওপৰত বেস কৰি পেলাই ক্লাসিফিকেশন তো আনা হৈছে কেনেকুৱা ধৰণৰ ফ্ৰুটিং বডিজ বিলাক থাকিব হেতু ওপৰত বেস কৰিও ক্লাসিফিকেশন সিস্টেম তো কৰা হৈছে ফ্ৰুটিং বডিজ বিলাক কেনেকুৱা হ'ব হেতু ওপৰত বেস কৰি পেলাই ক্লাসিফিকেশন সিস্টেম কৰা হৈছে আৰু এটা ইম্পৰ্টেন্ট পইণ্ট হল যে ফাংগাস বিলাকত কেনেকুৱা টাইপৰ হাইফি বা মাইসেলিয়াম হ'ব সো মৰফোলজি অফ হাইফি বা মাইসেলিয়াম বিলাক মাইসেলিয়াম হাইফিৰে গ্ৰুপটোক আমি মাইসেলিয়াম বুলি কওঁ লাষ্ট ক্লাছত কৰা হৈছে হয়নে তো হাইফি বা মাইসেলিয়াম বিলাক ফাংগাস বিলাকত কেনেকুৱা ধৰণৰ পোৱা যায় হেতু ওপৰত বেস কৰি পেলাই আমি ক্লাসিফিকেশন কৰিছো ফাংগাল ক্লাসিফিকেশন সিস্টেমত আমি ফাংগাসক চাৰিটা মেইন ক্লাছত ভাগ কৰিব পাৰো সো ফাংগাসৰ যদি কথা পাতো আমাৰ হাতত কেইটা ক্লাস আছে देयर आर 4 classes 1 2 3 and 4 classes prothom to hol Phycomycetes second is Ascomycetes third is Basidiomycetes and fourth to hol Deuteromycetes okay আমি এই ফাংগাল গ্ৰুপ কিটাৰ এটা ইম্পৰ্টেন্ট ফিচাৰ নাম গিটাৰ পৰা উলিয়াবলৈ ট্ৰাই কৰো ওকে নাম গিটাৰ পৰা অকল নাম গিটাৰ পৰা মনত ৰাখিব যাতে নালাগে আমি কিমান সিম্পলিফাই কৰিব পাৰিম হেতু ওপৰত চাম আমি অলপ খেলিম ওকে নাম গিটাৰ পৰা উলিয়াবলৈ চাম যে কিবা মনত ৰাখিব পাৰাকে কিবা বস্তু উলিয়াব পাৰিম অকল নাম গিটাৰ পৰা ওকে তো মই যদি চাও P ফাই মানে কি ফাইটো প্লান্টৰ কথা মনত পৰে yes সো ফাইটো মানে প্লান্ট yes তো এই যোনবিলাক ফাংগাল মেম্বাৰ্স বিলাক হ'ব মানে ফাইকোমাইসিটিস ক্লাছৰ যোনবিলাক মেম্বাৰ্স থাকিব হেহেতে প্লান্টত গ্ৰো কৰিব নামটোৰ পৰা ওলাইছে শব্দটোৰ পৰা ওলাইছে ফাই মানে দে ক্যান বি অব্লিগেট প্যাৰাসাইট ইন প্লান্টস সো কি হ'ব দে ক্যান বি অব্লিগেট প্যাৰাসাইট অন প্লান্ট হয়নে অন প্লান্ট এটো নামটো পাই উলিয়াছো ডাইৰেক্ট ফাইটো প্লান্টৰ পৰা তাৰপিছত আৰু এটা শব্দ ইয়াৰ পৰা উলিয়াব পাৰিম যে পি মানে পি শব্দটোৰ পৰা এটা যদি কওঁ পি মানে পানীও হয়নে পানী yes এটো নাম মনত ৰাখিবলৈ খালি সো এইবিলাক যোনবিলাক ফাংগাল গ্ৰুপ দে ক্যান বি একুয়াটিক অলসো দে ক্যান বি একুয়াটিক পানীটো পোৱা যায় দে ক্যান বি একুয়াটিক এজ ওয়েল পানীটো পোৱা যাব পি মানে পি comes from পানী তো দুটা পইণ্ট ইয়াৰ ফাইকোমাইসিটিছত মনত ৰল নে ওকে Ascomycetes লৈ হা Ascomycetes যদি কথা কওঁ ASC এটোকে মই যদি উল্টা পুল্টাকে লিখো শব্দটোৰ পৰাই যে ওয়াৰ্ডটোৰ পৰাই খেলিম এটোক যদি মই উল্টা পুল্টাকে লিখো S টো প্ৰথমতে লিখো তাৰ পিছত A টো লিখো তাৰ পিছত C টো লিখো সেক হলে ইয়াক আমি সেক ফাংগাস বুলি কওঁ তো সেক ফাঞ্জাই বুজিছা না সেক ফাঞ্জাই এতিয়া এই সেকটোৰ পৰা আৰু এটা মই উলিয়াম আৰু এটা শব্দ উলিয়াম যে সেক কোট শুনো ইষ্টৰ নামটো কি আছিল সাইন্টিফিক নেম সেকেৰোমাইসিস yes সো সেক শব্দটো এটো एग्जांपल এটা যদি কওঁ সেকেৰোমাইসিস যাক আমি ইষ্ট বুলি কওঁ হয়নে ইষ্ট ইয়াৰ एग्जांपल হ'ব সেকেৰোমাইসিস আৰু এটা শব্দ ইয়াৰ পৰা উলিয়াম আৰু এটা পইণ্ট উলিয়াম ইয়াৰ পৰা চোৱা তো সেক মানে হল মুনা yes সেক মানে সাধাৰণতে আমি সায়েন্সৰ ল্যাঙ্গুৱেজ বায়োলজি ল্যাঙ্গুৱেজ যদি কওঁ সেক মানে হল মুনা ওকে তো এটা মুনা ইমাজিন কৰো মই এটো এটা মুনা ফৰ एग्जांपल এটো এটা মুনা মই লৈছো হয়নে মুনা এটা এই মুনাটোত মই কি ভৰাইছো এই মুনাটোত মই গোবৰ ভৰাইছো গোবৰ মই কি ভৰাইছো এবিলাক হল গোবৰ ডাং সো এটোৰ পৰা মই কি এটা পইণ্ট উলিয়াম যে এই যোনবিলাক এস্কোমাইসিটিস মেম্বাৰ্স হয় হেহেতে
গোবৰত থাকি ভাল পায় ডাং লাভিং মানে আমি যদি কওঁ কোপ্ৰোফাইলাছ 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 মানে কি দে আৰ ডাং লাভিং গোবৰ চুবৰ এইবিলাক মল বস্তুটো ভাল পায় ডাং লাভিং তাত গ্ৰো হয় ধুনীয়াকৈ গম পাইছেনে এই দুটা পইণ্ট ধুনীয়াকৈ উলিয়ালো ছাৰ মজা নামৰ পৰাই খেলি আছে আপুনি উলিয়াইছে ধুনীয়াকৈ অ'কে এতিয়া নেক্সট লৈ যোৱা নেক্সট হ'ল আমাৰ বেচিডিঅ'মাইচিটিছ বিৰ পৰা আনা ব্ৰেকেট ফাঞ্জাই এহেঁতক আমি ব্ৰেকেট ফাঞ্জাই বুলিও কওঁ ব্ৰেকেট ফাঞ্জাই বি মানে বেচিডিঅ' বি মানে ব্ৰেকেট ফাঞ্জাই সো ব্ৰেকেট ফাঞ্জাইৰ লগত আমি কি পাইছিলোঁ প্ৰথম ক্লাছত লাষ্ট ক্লাছত মই শিকাইছিলোঁ ব্ৰেকেট ফাংগাছ কেনেকুৱা দেখিবলৈ মনত আছেনে ট্ৰী তেনেকৈ লাগি আছিলে ব্ৰেকেটৰ টাইপৰ তো সেইবিলাক ব্ৰেকেট ফাঞ্জাইৰ লগতে আমি ইয়াক পাফ বলছৰ এক্সাম্পল পাব পাৰোঁ পাফ বলছ তাৰপিছত আমি মাছৰুমৰ ইয়াৰ এক্সাম্পল পাওঁ মাছৰুম তো কি হ'ল ইয়াৰ এক্সাম্পল বি মানে ব্ৰেকেট ফাংগাছৰ লগত আমি পাফ বল আৰু মাছৰুমটো আনিলোঁ অ'কে এতিয়া ধ্যান দিয়া আৰু এটা পইণ্ট ইয়াৰ পৰা উলিয়াম এতিয়া মাছৰুমবিলাক কি হয় মাছৰুম যদি কোনোবাই খেতি কৰিছা বা কোনোবাই শুনিছা মাছৰুমৰ খেতি কৰিবলৈ খুব সহজ কিয় কাৰণ মাছৰুমবিলাক আমি টুকুৰকৈ গ্ৰ' কৰিব পাৰোঁ যদি মাছৰুমটো এনেকৈ ফালি পেলাই মাছৰুমবিলাক আমি যদি লওঁ ফালি পেলাই যদি একদম সেমেকা জেগাত বা এনেকুৱা ভাল এনভাইৰনমেণ্টত যদি আমি সিঁচি দিওঁ সেই টুকুৰাটোৰ পৰাই নতুন মাছৰুম হৈ যাব পাৰে চ' মাছৰুমবিলাকে এক্সটেনচিভ ফ্ৰেগমেণ্টেশ্যন কৰে চ' মাছৰুমৰ নামটো অহাৰ লগে লগে আমি জানিব লাগে যে সিহঁতক ৰিপ্ৰডাকশ্যন কৰিবলৈ বেলেগ একো নাথাকিলেও হ'ল সিহঁতে দে শ্ব' এক্সটেনচিভ ফ্ৰেগমেণ্টেশ্যন অ'কে মজা ফ্ৰেগমেণ্টেশ্যন দেখুৱাব পাৰে দে শ্ব' এক্সটেনচিভ ফ্ৰেগমেণ্টেশ্যন আৰু এতিয়া ইয়াৰ পৰা আৰু এটা পইণ্ট ওলাব যে ফ্ৰেগমেণ্টেশ্যন যদি দেখুৱায় সিহঁতে যদি ইমান ধুনীয়া ফ্ৰেগমেণ্টেশ্যন দেখুৱাই পেলাই নিজৰ বংশবৃদ্ধি কৰিব পাৰে সিহঁতৰ কিবা স্পৰ্টছৰ প্ৰয়োজন হ'ব বুলি ভাবা নেকি চ' সিহঁতৰ বেলেগ একো ধৰণৰ স্পৰ্টছ নালাগে এছেক্সুৱেল স্পৰ্টছ ইয়াত এবচেণ্ট থাকে ছেক্সুৱেল স্পৰ্টছ পোৱা যাব কিন্তু এছেক্সুৱেল স্পৰ্টছ সিহঁতক দৰকাৰ নাই কাৰণ এছেক্সুৱেলি ফ্ৰেগমেণ্টেশ্যন দিয়ে ধুনীয়াকৈ দেখোন সিহঁতে ধুনীয়াকৈ নিজৰ গ্ৰ' কৰিব পাৰে নিজৰ মাল্টিপ্লিকেশ্যন কৰিব পাৰে চ' এছেক্সুৱেল স্পৰ্টছ ইয়াত দৰকাৰ নাই তো এছেক্সুৱেল স্পৰ্টছ আৰ এবচেণ্ট চ' ইয়াৰ পৰাও আমি শব্দটোৰ পৰাই খেলি তিনিটা পইণ্ট উলিয়াই ল'লোঁ অ'কে এতিয়া ফাইনেলটোলৈ যোৱা ফাইনেলটো হ'ল ছাৰ ডিউটেৰমাইচিটিছ ডি মানে ডিকম্প'জাৰ্ছ মানে গম পালোৱে এহেঁতে মেইনলি কি কৰে বস্তুবিলাক ডিকম্প'জিশ্যন কৰাত হেল্প কৰে ডিকম্প'জিশ্যন মানে গেলা পচা যি আছে চব সেইবিলাকত গ্ৰ' কৰিব আৰু ধুনীয়াকৈ ডিকম্প'জিশ্যন কৰোঁতে হেল্প কৰিব অ'কে চ' এইকেইটা পইণ্ট আমি ইয়াৰ পৰা উলিয়াই ল'লোঁ মেইন এতিয়া নেক্সট আৰু কেইটামান পইণ্ট আছে যোনকেইটা পইণ্ট আমি নেক্সট শ্লাইডত আৰু ডিটেইলছত পঢ়িম চ' আমি কি কৰিবলৈ গৈ আছোঁ ছাৰ আমি ক্লাছিফিকেশ্যনটো কৰি আছোঁ আৰু ক্লাছিফিকেশ্যনত আমি চাই আছিলোঁ যে বেছড অন দ্য হেবিটেট বা বেছড অন দ্য হাইফি বেছড অন ফ্ৰুটিং বডিজ কেনেকৈনো বস্তুবিলাক আমি বেলেগ ফাংগাছৰ গ্ৰুপবিলাক আমি কেনেকৈ ডিফাৰেঞ্চিয়েট কৰিব পাৰোঁ কেনেকৈ ক্লাছিফাই কৰিব পাৰোঁ তাৰে ভিতৰত ফাইক'মাইচিটিছ নামৰ পৰাই আমি খেলিলোঁ ফাইক' যিহেতু প্লাণ্টৰ পৰা আহিলে আমি অব্লিগেট পেৰাচাইট অন প্লাণ্ট বুলি তাৰ পৰা উলিয়াই ল'লোঁ পি মানে পানীত হ'ব তো দে কেন বি একুৱেটিক এজ ৱেল এস্ক'মাইচিটিছলৈ যদি আহোঁ নামটোৰ পৰাই চেক ফাংগাছটো উলিয়াই ল'লোঁ উল্টা পুল্টা কৰি চেক ফাংগাছৰ পৰাই নাম আহিলে চেক্ৰ'মাইচিছ যাক নেকি আমি ইষ্ট বুলি কওঁ ইষ্টৰ এক্সাম্পল পালোঁ আৰু আমি চেক মোনাটোৰ নাম শুনোতে মোনাত আমি এগালো গোবৰ ভৰাই আমি এইটো গম পালোঁ যে কপ্ৰ'ফাইলাছ হ'ব সিহঁতে গোবৰত গ্ৰ' কৰি ভাল পাব হয়নে ডাং লাভিং হ'ব চ' সেইটো বস্তু গম পালোঁ বেচিডিঅ'মাইচিটিছ নামটোৰ লগতে খেলিলোঁ বি মানে বেচিডিঅ' বি মানে ব্ৰেকেট ফাঞ্জাইৰ লগত আমি পাফ বল আৰু মাছৰুম ল'লোঁ আৰু মাছৰুম পাই যোৱাৰ লগে লগে আমি মাছৰুমেদি খেলিলোঁ যে মাছৰুমক ফ্ৰেগমেণ্টেশ্যন কৰি পেলাই আমি ধুনীয়াকৈ মাল্টিপ্লাই কৰিব পাৰোঁ আৰু যিহেতু ফ্ৰেগমেণ্টেশ্যন ইমান ধুনীয়াকৈ শ্ব'য়ে কৰে সিহঁতৰ এছেক্সুৱেল স্পৰ্টছ নহ'লেও হয় অ'কে চ' এছেক্সুৱেল স্পৰ্টছ এবচেণ্ট এইটো মনত ৰাখিবা এইটো তোমালোকৰ এক্সামত সুধিব পাৰে চ' বেচিডিঅ'মাইচিটিছত এছেক্সুৱেল স্পৰ্টছ নাপায় কিন্তু অ'কে আৰু ডিউটেৰমাইচিটিছৰ ডিটোৰ পৰাই উলিয়ালোঁ আমি ডিকম্প'জাৰ্ছ বুলি আৰু ডিকম্প'জাৰ্ছ মানে সিহঁতে ডিকম্প'জিশ্যন কৰিব য়েছ আৰু ডিকম্প'জিশ্যন কৰা মানে কি ডিকম্প'জিশ্যন বস্তুটো হ'লে কি হয় ডিকম্প'জিশ্যন বস্তুটো হ'লে ছাৰ মিনাৰেল চাইক্লিং হয়নে তো মই যদি লিখিব বিচাৰোঁ অ'কে মই এনেকৈ অলপ
অলপ এনেকৈ কৈ ইয়াত লিখি দিছো মিনাৰেল সাইক্লিং কৰাত হেল্প কৰে মই ইটো স্লাইডত লিখো ওকে নেক্সট এখনো ক্লাসিফিকেশনৰ কাৰণে আনিছো let me just write it okay so আমি ইয়াত গ্ৰুপ এটা নাম লিখি লওঁ প্ৰথমটো আছিল কি এতিয়া মোৰ লগত কৈ যোৱা প্ৰথমটো কি প্ৰথমটো আমি ফাইকোমাইসিটিছৰ কথা পাতি আছো ফাইকোমাইসিটিছ তাৰপিছত এস্কোমাইসিটিছ তাৰপিছত ইয়াত আছিল বেচিডিওমাইসিটিছ and deuteromycetes sir deuteromycetes okay already আমি দুটা পয়েন্ট ইয়াৰ দুটা পয়েন্ট হৈ গল ইয়াৰ দুটা পয়েন্ট হৈ গল ইয়াৰ তিনটা পয়েন্ট পালো আৰু ইয়াৰ এটা পয়েন্ট এতিয়া নেক্সট পয়েন্ট কিটালে আহা ফাইকোমাইসিটিছ গ্ৰুপটোৰ যদি কথা কও ফাইকোমাইসিটিছ ক্লাছটোৰ যদি কথা পাতো ফাইকোমাইসিটিছ বিলাকে mostly আমি কেনে they can be seen they are seen in decaying wood কাঠটো দেখা পোৱা যায় যেহেতু প্লান্টৰ লগত ৰিলেটেড ডিকেইং উডটো আমি দেখা পোৱা যাব আৰু ফাংগাছ মন ৰাখিবা হেন ভেকুৰ হয় সো ভেকুৰ হলে কি হয় ভেকুৰ বিলাক যিমান হ'ব হেট কেনেকুৱা কন্ডিশনত ভাল পায় থাকি হেতে হট এন্ড moist কন্ডিশনত moist বা damp কন্ডিশনত থাকি ভাল পাব নাই আমি অলৰেডি গম পাইছো লাস্ট ক্লাছত শিকিছিলো হট বা warm and moist বা damp কন্ডিশনত থাকি ভাল পাব সেম বস্তুটো আমি ইয়াতো এস্কোমাইসিটিছৰ কাৰণেও লিখিব পাৰো যে hot and moist বা damp সিচুৱেচনত থাকি ভাল পাব damp কন্ডিশনত থাকি ভাল পাব একেই বস্তু মই লিখিছো ইয়াৰ নতুন একো এড কৰা নাই নতুনকে মন ৰাখিব নালাগে আচ্ছা এস্কোমাইসিটিছৰ যদি কথা পাতা চাবা দে এহেতৰ কি হয় এহেতৰ ডাং লাভি এহেত they can behave as decomposers also যেহেতু গোবৰ সুবৰত গ্ৰো হয় এহেতে গোবৰ সুবৰবিলাক ডিকম্পোজও কৰিব পাৰে ডিকম্পোজাৰ্স অলসো কিন্তু এহেততকে ডিউটেৰোমাইসিটিছতকে ডাঙৰ ডিকম্পোজাৰ্স নহয় মেইন ডিকম্পোজাৰ্সৰ আমাৰ এটা গ্ৰুপে আছে ডিউটেৰোমাইসিটিছটো হলে এটো ডিউটেৰোমাইসিটিছটো আমাৰ মেইন ডিকম্পোজাৰ গ্ৰুপ সো এহেতেও ডিকম্পোজাৰ্স কাম কৰে বাট দে আৰ ডিকম্পোজাৰ্স মাইনৰ ডিকম্পোজাৰ্স তো মই ব্ৰেকেটত কি লিখো দে আৰ মাইনৰ ডিকম্পোজাৰ্স ওকে তাৰপিছত এহেতৰ যদি কথা পাতো মই ইয়াত আৰু এটা পইণ্ট ইয়াতে লৈ আনো এটো অলপ তললৈ লৈ আনো ইয়াত আৰু এটা পইণ্ট লৈ আনো they can also behave as parasite or saprophyte কিয় কোৱাচোন কাৰণ ফাংজাই বিলাকৰ যদি কথা পাতা এইটো পইণ্টটো আমি গুটেই বিলাক ফাংগাছৰ কাৰণে লিখিব পাৰো গুটেই পিটা গ্ৰুপৰ কাৰণে লিখিব পাৰো প্যাৰাসাইট আৰু স্যাপ্ৰোফাইটটো হ'বই হ'ব yes সো হেতু পইণ্ট আমি দিবই পাৰো ওকে নেক্সট যদি চাও ইয়াত এসেক্সুৱেল স্পোৰ্স বিলাক এবসেন্ট হ'ব হেতু পইণ্ট আহি গল তাৰপিছত ইয়াত যদি কওঁ এহেত কেনেকুৱা ধৰণৰ জায়গাত গ্ৰো কৰিব পাৰে এহেত গ্ৰো কৰিব তোমাৰ grow best in soil মাটিটো গ্ৰো কৰিব পাৰে ওকে log of wood mushroom বিলাকলৈ মন পৰা mushroom বিলাক কেনেকুৱা জায়গাত থাকি ভাল পায় মাটি ছাটিটো গ্ৰো কৰিব পাৰে ধুনিয়াকে হয়নে ধুনিয়াকে মাটি ছাটি গ্ৰো কৰিব প্লাস আমি যদি কওঁ হেহেতে log of wood tree stump log of wood মানে ডাঙৰ কাঠৰ টুকুৰা মৰি যোৱা কাঠৰ টুকুৰা বা গছ কিছুমান মৰি যায় নহয় আধা লেঙুৰা হৈ পৰি যায় তে ফৰেষ্টত গলে দেখিব তাত ট্ৰী ষ্টাম্পটো গ্ৰো কৰে গছটস কাটি থৈ দিলে বহুত দিন পৰি থাকিলে তাতো ধুনিয়াকে মাশৰুম টাইপৰ এইবিলাক ফাংগাছ বিলাক এইবিলাক গ্ৰো হ'ব পাৰে পাপ বলছ হক ব্ৰেকেট ফাংগাছ হক এইবিলাক মেইনলি গছৰ টাইপৰ দেখিছিল নাই সো সেইবিলাক ইয়াত ধুনিয়াকে গ্ৰো হ'ব পাৰে ওকে ডিউটেৰোমাইসিটিছৰ কথা পাতিলো ডিউটেৰোমাইসিটিছৰ আমাৰ কি আছে ডিকম্পোজিশন কৰাত হল আৰু ডিকম্পোজিশন পইণ্টটো আহিলে তোমালোকে জানিবা যে হেহেতে কি কৰে মেইনলি অৰ্গেনিক বস্তুবিলাক কি হলে কনভাৰ্ট কৰে স্যাৰ ইনঅৰ্গেনিক বস্তুলে কনভাৰ্ট কৰে আমি ব্যাকটেৰিয়াটো এটো বস্তু শিকিছিলো হয় না ব্যাকটেৰিয়া যেতিয়া পঢ়ি আছিলো হেতু কাৰণ ব্যাকটেৰিয়া আৰু ফাংগাছৰ বহুতো বস্তু সিমিলাৰিটি আছে
হয়নে হেহেতেও প্যাৰাসাইটিক সেপ্ৰোফাইটিক ডিকম্পোজিশন নিউট্ৰিশন দেখায় হয়নে আমাৰ ফাঞ্জাইও হেতু দেখায় আৰু যেতিয়া এই দুটা বস্তু লিংক হৈ আছে তুমি যদি ব্যাকটেৰিয়াত বস্তুবিলাক ভালকে পঢ়িছা সেই দুটামান পইণ্টটো ইয়াতো চিপকাব পাৰিবা ইয়েছ সো অৰ্গেনিক বস্তুবিলাক কি হলে কনভাৰ্ট কৰে ইনঅৰ্গেনিক আৰু এই বস্তুটো যেতিয়াই হৈ থাকে আমি জানো যে একচুয়ালি এটো কি কাম হৈ আছে মিনাৰেল বা নিউট্ৰিয়েন্ট সাইক্লিং হৈ আছে মিনাৰেল বা নিউট্ৰিয়েন্ট সাইক্লিং হৈ আছে মই শিকাইছিলো ব্যাকটেৰিয়া পঢ়োতে তোমালোকক শিকাইছিলো যে কেনেকে এই বস্তুটো হয় নিউট্ৰিয়েন্ট সাইক্লিং হৈ থাকিব মিনাৰেল বা নিউট্ৰিয়েন্ট সাইক্লিং ধুনিয়াকে হৈ থাকিব আৰু এটা পইণ্ট যদি কওঁ মেইনলি হেতে ডিকম্পোজাৰ্ছ হ'ব আৰু ডেড decaying organism dead decaying method grow hobo so grow best in dead decaying matter decaying হৈ গল স্যার বুঝি পালো এতিয়া নেক্সট পইণ্ট চোৱা এতিয়া আমি লাহেকে আহিম এইখিনিটো বেসিক কথা জানিলো বেসিক কথা কি জানিলো স্যার এবাৰ ৰিভিজন লেটস ৰিভাইজ স্যার আমি প্ৰথমতে যদি কওঁ নামৰ লগত আমি বহুত খেলিলো হয়নে ফাইকোমাইসিটিস পানী প্লান্ট পিপি সেক এস্কোমাইসিটিস সেক সেক্ৰোমাইসিস কেৰেবিসি ইষ্ট মুনাত সুমুৱাই পেলাই আমি গোবৰ সুমুৱাই পেলাই কৈছিলো কোপ্ৰোফাইলাছ বেচিডিওমাইসিটিস কি আছিলে ব্ৰেকেট ফাংগাছ ব্ৰেকেটৰ লগত আমি পাপবল আৰু মাশৰুম এড কৰিছিলো মাশৰুম আহাৰ লগে লগে হি ফ্ৰেগমেন্টেশন দেখুৱাই বুলি কৈছো আৰু ফ্ৰেগমেন্টেশন যেহেতু ধুনিয়াকে দেখুৱাই এসেক্সুৱেল স্পৰ্ছৰ কাম নাই খতম কাহিনী ডিউটেৰোমাইসিটিস ডিৰ পৰা আহিলে ডিকম্পোজিশন মানে বেয়া গেলাপচা বস্তু জিয়াই থাকিব ধুনিয়াকে গেলাপচা বস্তুবিলাকত জিয়াই থাকিব আৰু গেলাপচা বস্তু ইউজ কৰিয়ে নিউট্ৰিয়েন্ট সাইক্লিং বা মিনাৰেল সাইক্লিং কৰিব ইয়েস হেতু কাম খতম তাৰপিছত আমি নেক্সট কি পাইছিলো নেক্সট পালো যে হেতৰ গ্ৰো হ্যাবিটেটটো কেনেকুৱা ধৰণৰ হ্যাবিটেটত ডিকেইং উডত পাম হট এন্ড ময়েস্ট কন্ডিশন এই বস্তুটো মই গুটে বিলাকতে লিখিব পাৰো কিন্তু প্ৰথম দুটাত লিখিলো আৰু সেকেন্ড দুটাত আমি ধুনিয়াকে গমে পাওঁ কাৰণ আমি ব্ৰেকেট ফাঞ্জাই বা আমি পাববলছ বিলাক কোড দিয়া দেখিছো কোড গ্ৰো হোৱা দেখিছিলো সয়েল প্ৰথম দিনাই যে মই লাষ্ট ক্লাছত যে তোমালোকক ফটো বিলাক দেখাইছিলো দেখিছিলা সয়েলত গ্ৰো হোৱা দেখুৱাইছিলো উডত বা ট্ৰি ষ্টাম্পত গ্ৰো হোৱা দেখুৱাইছিলো সো বেচিডিওমাইসিটিস তেনেকে গ্ৰো হয় হয়নে নহয় আমাৰ যদি ডিকম্পোজাৰ্ছৰ কথা কৰো মেইনলি এহেত ডিকম্পোজাৰ্ছ কিন্তু এস্কোমাইসিটিসও অলপ মাইনৰ ডিকম্পোজিশন শো কৰিব পাৰে সো এই কাৰণে মাইনৰ বুলি কৈছো ইয়াত আৰু প্যাৰাসাইটিক সেপ্ৰোফাইটিক গুটে কিটাই হ'ব ওকে নাও এতিয়া আমি নেক্সট স্টেপটোলৈ যাম য'ত আমি চাম যে হাইফিল বেচিছত হাইফা বা মাইসেলিয়াম বেচিছত কেনেকে এহেতৰ ক্লাসিফিকেশন হয় আমি যদি তোমালোকৰ মনত আছে মই লাষ্ট ক্লাছত তোমালোকক শিকাওতে মই এটা বস্তু শিকাইছিলো যে সিনোসাইটিক বা সিনোসাইটিক আৰু এসিনোসাইটিক এসেপ্টেড আৰু সেপ্টেড কন্ডিশন মই শিকাইছিলো না আৰু মই কি কৈছিলো তাত আমি অলৰেডি পাইছিলো যে এটো মই লিখি লওঁ আকৌ ফাইকোমাইসিটিস এস্কোমাইসিটিস বেচিডিওমাইসিটিস আৰু এটো ডিউটেৰোমাইসিটিস স্যার ওকে ফাইন ইয়াত মই কি কৈছো শুনা ধ্যান দিবা মই যদি অন দা বেসিস অফ হাইফি চাওঁ অন দা বেসিস অফ এটো কি হয় চাইছো অন দা বেসিস অফ ফাংগাল ক্লাসিফিকেশন অন দা বেসিস অফ হাইফি তেতিয়া কেনেকুৱা ধৰণৰ হাইফি পাম চাবা দেই কেনেকুৱা ধৰণৰ হাইফি পাম ফাইকোমাইসিটিসত কেনেকুৱা ধৰণৰ পাইছিলো অকল ফাইকোমাইসিটিস আমি কেনেকুৱা পাইছিলো দে আৰ সিনোসাইটিক হাইফি পাইছিলো মনত আছে নে সিনোসাইটিক মানে কি স্যাৰ এনেকুৱা আছিলে হাইফি বিলাক আৰু এবিলাকত বহুতো মাল্টি নিউক্লিয়েটেড কন্ডিশন আছিলে মাল্টি নিউক্লিয়েটেড কন্ডিশন আৰু মাল্টি নিউক্লিয়েটেড হলে এটো সিনোসাইট বুলি কয় সিনোসাইটিক হাইফি আৰু মাজত সেপ্টা আছিল না স্যাৰ মাজত সেপ্টা আছিল নে সেপ্টা মানে মাজত বেৰ আছিল নেকি নাই স্যাৰ সো এসেপ্টেড সিনোসাইটিক আৰু এসেপ্টেড হাইফি বিলাক ক'ত পাইছিলো অকল ফাইকোমাইসিটিস পাইছিলো বাকিখিনিত কেনেকুৱা পাইছিলো স্যাৰ বাকিখিনিত আমি পাইছিলো স্যাৰ বাকিখিনি যদি মনত পেলোৱা তোমালোকে পাইছিলা ব্ৰাঞ্চড এসিনোসাইটিক আৰু সেপ্টেড হাইফি কাৰণ কেনেকুৱা হ'ব হাইফিবিলাক এনেকুৱা হ'ব ব্ৰাঞ্চড হ'ব আৰু এহেতৰ মাজত সেপ্টা থাকিব ইয়েস এনেকুৱা সেপ্টা থাকিব তো সেপ্টেড বুলি আহি গল সেপ্টেড নামটো আহি গল আৰু সেপ্টা হলে এয়া কি হ'ব এবিলাক এসিনোসাইটিক হ'ব নাই সিঙ্গল নিউক্লিয়াছৰ এসিনোসাইটিক হ'ব ওকে তাৰপিছত এটো বস্তু একে বেচিডিওটো সেম দেখিম
বেচিডিঅ'টো স্যাৰ সেমে দেখিম ইয়াৰ লগত সেম দেখিছে না মই এনেকে দিছো আছডাল দিছো মানে একে বেচিডিঅ'মাইচিটিছটো ব্ৰাঞ্চ এচিনোসাইটিক সেপ্টেড হাইপি পাবা আৰু এটোটো ডিউটেৰমাইচিটিছটো সেম পাম সো প্ৰবলেমে নাই এটা বেস্কোমাইচিটিছৰ কথাটো জানিলে এস্কো বেচিডিঅ ডিউটেৰ একে আছিল মই লাষ্ট ক্লাছতো এটো কৈছিলো যে হাইফি কেনেকুৱা ধৰণৰ হাইফি পায় ওকে নেক্সট কন্ডিশন নেক্সট পইণ্টটো হ'ল আমি আৰু এটা কথা লাষ্ট ক্লাছত পঢ়িছিলো যেতিয়া সেক্সুৱেল ৰিপ্ৰডাকশন হৈ থাকে সেক্সুৱেল ৰিপ্ৰডাকশনৰ ক্ষেত্ৰত এটা ফেজ পোৱা যায় ডাইকেৰিয়টিক ফেজ স্যাৰ ডাইকেৰিয়টিক নামটো মনত আছে স্যাৰ ধুনিয়াকে বুজাইছিলে আপুনি তিনটা স্টেপ আছে সেক্সুৱেল ৰিপ্ৰডাকশনৰ কি আছিল প্লাজমোগেমি কেৰিঅগেমি আৰু মিওসিস হয় না মিওসিস আছিল সো এই কেৰিঅগেমি হোৱা আগতে এটা স্টেজ পাওঁ এটো ডাইকেৰিয়টিক ফেজ বুলি আছিল হয় না নহয় প্লাজমোগেমি ফিউজন অফ প্ৰোটোপ্লাজম হোৱা পিছতে আমাৰ নিউক্লিয়াছ কিটা যে লগে লগে ফিউজ নহয় অলপ সময়ৰ কাৰণে এন হৈ থাকে সো এন কন্ডিশনটো ডাইকেৰিয়টিক ফেজ বুলি কৈছিলো সো ডাইকেৰিয়টিক ফেজটো তোমাৰ যদি মনত আছে মই লিখি দিছিলো ফাউন্ড ইন অনলি এস্কোমাইচিটিছ তো এটো ডাইকেৰিয়টিক ফেজ ডাইকেৰিয়টিক বা ডাইকেৰিয়ন ইয়াত দেখা পাওঁ ডাইকেৰিয়ন ইয়াত দেখা পাওঁ yes আৰু একে সিস্টেম হল ইয়াত সেম ডাইকেৰিয়টিক ফেজ ডাইকেৰিয়টিক বা ডাইকেৰিয়ন আমি এস্কো আৰু বেচিডিঅত দেখা পাওঁ ইয়াত দেখা পাওঁ নেকি স্যাৰ নো ফাইকোমাইচিটিছ দেখা পাওঁ নেকি নো গম আছে এটো এটা ডিফাৰেন্স আহি গল মজা ওকে সো দিস ওয়াজ another difference এতিয়া নেক্সট আহি যোৱা আমি asexual প্ৰথমতে ভেজিটেটিভ সাম তাৰপিছত asexual তাৰপিছত sexual ওকে এতিয়া ভেজিটেটিভ ৰিপ্ৰডাকশনৰ ভেজিটেটিভ ৰিপ্ৰডাকশনত কেনেকুৱা হ'ব চাবা ভেজিটেটিভ ৰিপ্ৰডাকশনৰ কিবা ডিফাৰেন্স আছে নেকি স্যাৰ এটো হৈ গল তোমাৰ হাইফিৰ ওপৰত ওকে ওকে ইয়াতে যাওঁগে আৰু আছে নেকি ক্লাসিফিকেশন ওকে আছে আৰু এটা আছে ঠিক আছে নো প্ৰবলেম এতিয়া আমি আকৌ গ্ৰুপ কিটা নাম লিখো ফাইকো এস্কোমাইচিটিছ অফ কোর্স বেচিডিও and deutero এতিয়া আমি চাই আছো on the basis of reproduction ৰিপ্ৰডাকশনৰ বেসিছত কেনেকুৱা ধৰণৰ হ'ব প্ৰথমতে চাও আমি ভেজিটেটিভ কেনেকুৱা হ'ব ভেজিটেটিভৰ যদি কথা পাতা ভেজিটেটিভ ৰিপ্ৰডাকশনটো কেনেকুৱা হ'ব চাবা দেই ভেজিটেটিভত যোনটো আমাৰ ফাইকোমাইচিটিছ আছে তাত ফ্ৰেগমেন্টেশন দেখা পাবা ফ্ৰেগমেন্টেশন একচুয়ালি সবতে দেখা পায় ইয়াতো দেখা পাবা ফ্ৰেগমেন্টেশন ইয়াতো দেখা পাবা সবতে ফ্ৰেগমেন্টেশন ইয়াতো দেখা পাবা ফ্ৰেগমেন্টেশন সবতকে বেছি কোড দেখা পাম আমি বেচিডিও বিলাকত বেছিকে ফ্ৰেগমেন্টেশন দেখা পাম ফ্ৰেগমেন্টেশন ইয়াত মোৰ দেখাবা কিন্তু ইয়াতো দেখাবা ইয়াতো ফ্ৰেগমেন্টেশন দেখা পাবা yes sir ঠিক আছে ফ্ৰেগমেন্টেশন আমি গুটে কিটা দেখা পাই এটো ইজি পইণ্ট হৈ গল আমি মুখস্থৰ খেলে ফ্ৰেগমেন্টেশন গুটে কিটা দেখা পাম বুলি কৈ দিম ইম্পৰ্টেন্ট পইণ্ট আছে ভেজিটেটিভ ৰিপ্ৰডাকশনৰ ধ্যান দিবা দেই যে এস্কোমাইচিটিছত তোমালোকৰ মনত আছে নে আমি ইষ্টৰ এক্সাম্পলটো পাইছিলো কিন্তু ইষ্ট মনত আছে নে স্যাৰ আছে স্যাৰ মনত আপুনি ধুনিয়াকে লিখাইছিলে ইষ্টটো পাইছিলো আমি এটো ইষ্টটো পাইছিলো আমি ইষ্টৰ পৰা এতিয়া ভেজিটেটিভ ফ্ৰেগমেন্টেশন ভেজিটেটিভত তোমালোকে আৰু দুটা পইণ্ট ইউজ কৰিব পাৰা যিহেতু ইষ্ট এটা এক্সাম্পল আছে এস্কোমাইচিটিছ বিলাকে বাইনাৰী ফিশন দেখায় আৰু বাডিংও দেখাব পাৰে বাইনাৰী ফিশন আৰু বাডিং এডিশনালি ফ্ৰেগমেন্টেশনৰ এই দুটা পইণ্টটো এহেতে দেখুৱায় ইষ্ট থাকাৰ কাৰণে মানে এতিয়া মনত ৰাখিবলৈ এটো সহজ হৈ গল যে এস্কোমাইচিটিছৰ মেম্বাৰছ বিলাকে ফ্ৰেগমেন্টেশনটো দেখাবই ভেজিটেটিভ ৰিপ্ৰডাকশনৰ ফ্ৰেগমেন্টেশনৰ লগতে বাডিং আৰু বাইনাৰী ফিশনো দেখাব সো ভেজিটেটিভ ৰিপ্ৰডাকশন চেছ নেক্সট আমি এতিয়া যাওঁগে এসেক্সুৱেললৈ ওকে নাও এসেক্সুৱেল ৰিপ্ৰডাকশনত কেনেকুৱা ধৰণৰ খেল আহিব এতিয়া চোৱা এসেক্সুৱেল ৰিপ্ৰডাকশন কৰিব উইথ দ্য হেল্প অফ স্পোৰ্টছ আমি অলৰেডি জানো যে এসেক্সুৱেল ৰিপ্ৰডাকশনত স্যাৰ স্পোৰ্টছ বিলাক ইউজ হ'ব স্পোৰ্টছ কেনেকুৱা ধৰণৰ এটা কথাটো আমি অলৰেডি গম পাই গলো বেচিডিওমাইচিটিছত যেহেতু ফ্ৰেগমেন্টেশন দি ম্যাক্সিমাম কাম হয় ইয়াত এসেক্সুৱেল স্পোৰ্টছ থাকিব নাথাকে স্যাৰ এসেক্সুৱেল স্পোৰ্টছ absent ইয়াতটো এসেক্সুৱেল স্পোৰ্টছ absent থাকি গল নো প্ৰবলেম কাম খালাস ফাইকোমাইচিটিছৰ সোৱা এসেক্সুৱেল স্পোৰ্টছৰ যদি কথা পাতো ইয়াত দুটা টাইপৰ থাকিব এটা হল জু স্পোৰ্টছ যোনবিলাক মটাইল হয় জু স্পোৰ্টছ বিলাক আৰু এটা হল এপ্লানো স্পোৰ্টছ
এপ্লানোস্পোৰ্ছ বিলাক হ'ল নন মটাইল ওকে স্যাৰ গম পালো ঠিক আছে নন মটাইলটো স্যাৰ ভালকে লিখক আপুনি কিনো আপুনি দুষ্ট নেকি এসেপচৰ এটো মটাইল এপ্লানোস্পোৰ্ছটো হ'ল নন মটাইল ওকে যদি আমি এস্কোমাইচিটিছৰ কথা পাতো এস্কোমাইচিটিছৰ যদি কথা পাতো ধ্যান দিয়া এস্কোমাইচিটিছৰ যদি কথা পাতো ইয়াত তোমাৰ ইয়াতো দুটা টাইপৰ স্পোৰ্ছ পাওঁ এটা হ'ল কনিডিওস্পোৰ্ছ আৰু এটা হ'ল কনিডিয়া ওকে আৰু ইয়াত চোৱা আমাৰ ডিউটেৰোমাইচিটিছ যদি কথা পাতো তাত কিন্তু এটাহে স্পোৰ পাম এটা টাইপৰ অনলি কনিডিয়াটো পাম ওকে অনলি কনিডিয়া বুজি পালানে বেচিডিওমাইচিটিছতটো এসেক্সুৱেল স্পোৰ্ছ নাই কিয় নাই স্যাৰ বিকজ ধুনিয়াকে ফ্ৰেগমেন্টেশন কৰি এহেতে মাল্টিপ্লিকেশন কৰিব পাৰে বাকি কিতাপ যদি চাও আমাৰ ফাইকোমাইচিটিছতো দুটা টাইপৰ এসেক্সুৱেল স্পোৰ্ছ পোৱা যায় জু স্পোৰ্ছ এপ্লানোস্পোৰ্ছ জু স্পোৰটো হ'ল মটাইল জু নামতে ওলাই আছে এনিমেলছ জু পৰা এনিমেল আহিছে মটাইল হ'ব সেইকাৰণে এপ্লানোস্পোৰ্ছটো নন মটাইল হ'ব ইয়াত যোন কিটা স্পোৰ্ছ হ'ব এস্কোমাইচিটিছ তাত কনিডিওস্পোৰ আৰু কনিডিয়া পাম এই কনিডিয়া বিলাক সদায় এক্সোজেনাস হয় এক্সোজেনাস মানে বাহিৰৰ স্পোৰ্ছ হয় বাহিৰৰ পিনে ওলাই থাকে স্পোৰ্ছ বিলাক এক্সোজেনাস মই লিখি দিছো সাইডত এটো ইম্পৰ্টেন্ট হয় এইবিলাক কথা আহে মানে এক্সামত কনিডিয়াটো হ'ল এক্সোজেনাস স্পোৰ্ছ স্যাৰ কিয় এক্সোজেনাস বুলি কৈছে বাহিৰৰ পিনে থাকে ওলাই এক্সোজেনাস স্পোৰ্ছ আৰু আমি যদি কওঁ ডিউটেৰোমাইচিটিছত অকল এটা টাইপৰ এসেক্সুৱেল স্পোৰ্ছ পোৱা যায় হেতু হ'ল কনিডিয়া মনত থাকিবনে ভেৰি ইম্পৰ্টেন্ট কনিডিয়া দি কোনে এসেক্সুৱেল ৰিপ্ৰডাকশন কৰিব পাৰে ডিউটেৰোমাইচিটিছ মনত ৰাখিব লাগিব ওকে কনিডিয়া অকল এটা টাইপৰ স্পোৰ্ছ পোৱা যায় ওকে মই যদি এই কনিডিয়াৰ অলপ তোমালোকৰ কথাটো এই এক্সোজেনাস স্পোৰ্ছটো কথা বুজাবলৈ ট্ৰাই কৰো ধ্যান দিবা দেই এই কনিডিয়া বিলাক লাগি থাকে এটা স্পেশাল টাইপৰ মাইসেলিয়াম মানে গম পালো এতিয়া হাইফিৰ গুটেই ঝুপাটোক মাইসেলিয়াম বুলি কয় সো এটা স্পেশাল টাইপ অফ ঝুপা থাকে ফৰ এক্সাম্পল এইটো এটা মাইসেলিয়ামৰ ঝুপা ওকে দিস ইজ দা মাইসেলিয়ামৰ ঝুপা আৰু এই মাইসেলিয়ামৰ ঝুপা পা কিছুমান এনেকুৱা কি ওলাই এনেকুৱা কিছুমান ষ্ট্ৰাকচাৰ ওলাই যাক আমি কওঁ কনিডিওফোৰ কাক কি বুলি কওঁ কনিডিওফোৰ এটো কওঁ আমি কনিডিওফোৰ এই গুটেই ষ্ট্ৰাকচাৰটো কি বুলি কওঁ কনিডিওফোৰ য'ত কনিডিয়া বিলাক লাগি থাকে কনিডিয়া বিলাক কেনেকৈ লাগি থাকিব এইবিলাক কনিডিয়া এসেক্সুৱেল স্পোৰ্ছ বিলাক এইবিলাক হ'ল কনিডিওফোৰ তো দেখিছানে বাহিৰৰ পিনে লাগি আছে কনিডিয়া বিলাক বাহিৰৰ এইবিলাক কনিডিয়া বিলাক লাগি আছে আৰু এই কনিডিয়া বিলাক য'ত পৰিব তাৰপিছত ইয়াৰ পৰা আকৌ নতুন ফাংগাছৰ সৃষ্টি হ'ব সো বুজিছানে এসেক্সুৱেলি কিন্তু এইবিলাক হৈ আছে ইয়াত সেক্সুৱেল ৰিপ্ৰডাকশন সেক্সুৱেল বস্তু একো লিংক নাই এতিয়া আহা আমাৰ সেক্সুৱেল ৰিপ্ৰডাকশন এতিয়া আহা সেক্সুৱেল ৰিপ্ৰডাকশন কেনে কৰে সেক্সুৱেল ৰিপ্ৰডাকশনো কৰিব উইথ দা হেল্প অফ কি সেক্সুৱেল স্পোৰ্ছ তো এতিয়া যদি মই কওঁ ইয়াত সেক্সুৱেলৰ কথা এতিয়া পাতিম সেক্সুৱেল স্পোৰ্ছ কিছুমান থাকিব না স্পোৰ্ছ বিলাক থাকিব সো সেক্সুৱেল স্পোৰ্ছ বুলি যদি কথা কওঁ ফাইকোমাইচিটিছত কি হয় চোৱা ফাইকোমাইচিটিছ কি হয় different types of gametes ইয়াত কি হ'ব বেলেগ gametes fuse কৰি পেলাই different types of gametes gametes fuse to form zygospores or oospores বুঝছানে বেলেগ টাইপ অফ গেমেটস এটো কাৰণ সেক্সুৱেল তো বেলেগ টাইপৰ গেমেটস ইনভলভ হ'ব লাগিব মেল গেমেট ফিমেল গেমেট বা মেল ফিমেল বুলি তুমি ফাংগাছত যেহেতু একদম সৰু টাইপৰ এইবিলাক সিম্পল অৰ্গানিজম হয় এহেত তো এহেতক আমি মেল ফিমেল বুলি নবুজা আমি বেলেগ প্লাস মাইনাস বুলিও তোমালোকে ধৰিব পাৰা সো বেলেগ টাইপৰ গেমেটস ফিউজ হৈ পেলাই সেক্সুৱেল স্পোৰ্ছ বিনা বনাব এইবিলাক সেক্সুৱেল স্পোৰ্ছ যেহেতু বেলেগ দুটা বেলেগ টাইপৰ বস্তু ইনভলভ হৈ আছে দে আৰ সেক্সুৱেল স্পোৰ্ছ বিলাক কেনেকুৱা ধৰণৰ হ'ব দে আৰ জাইগোস্পোৰ্ছ ওস্পোৰ্ছ এইবিলাক স্পোৰ্ছ বিলাকৰ নাম মনত ৰাখিবা মই লাষ্ট টাইম শিকাইছিলো তোমালোকক লাষ্ট টাইম মই কৈছিলো সেক্সুৱেল স্পোৰ্ছ আৰু হেৰি আৰু কি কয় সেক্সুৱেল স্পোৰ্ছৰ কথা মই অলৰেডি ক্লাসিফিকেশন কৰিছিলো হয়নে সেক্সুৱেল স্পোৰ্ছ ইয়াত পালো এস্কোমাইচিটিছলৈ যোৱা এস্কোমাইচিটিছৰ যদি কথা পাতা এস্কোমাইচিটিছৰ নামটোৰ পৰা শব্দটোৰ পৰা উলিওৱা
এস্কোমাইচিটিছ নামটো কি আছে এস্কোমাইচিটিছ তো কেনেকুৱা ধৰণৰ স্পৰ্ছ পাম এস্কোস্পৰ্ছ ক্লিয়াৰ এস্কোস্পৰবিলাক কেনেকুৱা হ'ব এস্কোস্পৰ্ছবিলাক হ'ব স্যাৰ এন্ডোজেনাছ হ'ব কেনেকৈ এন্ডোজেনাছ হ'ব মই অলপ পিছতে বুজাই আছোঁ তাৰ আগতে বেচিডিঅ'স্পৰত সেক্সুৱেল স্পৰ্ছবিলাক কেনেকুৱা হ'ব বেচিডিঅ'মাইচিটিছ নামটো তাৰ পৰা আমাৰ নামটো স্পৰ্ছবিলাক সেক্সুৱেল স্পৰ্ছৰ নামটো উলিয়াই দিয়ে ইয়াত বেচিডিঅ'স্পৰটো কেনেকুৱা হ'ব দে আৰ এক্সোজেনাছ এইটো হ'ল এক্সোজেনাছ স্যাৰ আপুনি এন্ডোজেনাছ এক্সোজেনাছ ইমান গুৰুত্ব দি কিয় লিখি আছে বিকজ ইয়াৰ পৰা কুৱেশ্যন আহে ওকে এতিয়া মই তোমালোকক দেখুৱাই দিম এস্কোস্পৰ্ছ আৰু বেচিডিঅ'স্পৰ্ছবিলাক কেনেকৈ ডেভেলপ হয় সেইটো এটা দেখুৱাই দিম ওকে স্যাৰ ডিউটেৰমাইচিটিছৰ কথাটো কৈ দিয়ক লগতে ডিউটেৰমাইচিটিছত সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইজ এবসেণ্ট ডিউটেৰমাইচিটিছ কি হয় সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইজ এবসেণ্ট ভেৰি ইম্পৰ্টেণ্ট পইণ্ট ধ্যান দিবা চকু নাক কাণ চব খুলি পেলাই শুনা সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইজ টিক 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 sexual reproduction is absent ডিউটেৰমাইচিটিছ absent না সেই কাৰণে এই গুটে গ্ৰুপটোক আমি ইমপাৰফেক্ট ফাঞ্জাই বুলিও কওঁ স্যাৰ ইমপাৰফেক্ট ফাঞ্জাই বুলিও কওঁ কিমান বাৰ যে এই কুৱেশ্যনটো ৰিপিট হৈছে মই ষ্টাৰ মাৰ্ক মাৰি দিওঁ 1 2 3 4 5 যিমান মাৰি লোৱা ফাংগাছৰ গ্ৰুপ কিটাৰ মাজত which is called the imperfect fungi ডিউটেৰমাইচিটিছ গ্ৰুপটোক আমি ইমপাৰফেক্ট ফাঞ্জাই বুলিও কওঁ স্যাৰ ইমপাৰফেক্ট ফাঞ্জাই বুলি কওঁ কিয় কওঁ গম পালানে বিকজ সেক্সুৱেল স্পৰ্ছ বা সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইজ এবসেণ্ট সেক্সুৱেল ষ্টেজ ইজ এবসেণ্ট এসেক্সুৱেল স্পৰ্ছ আছে নে স্যাৰ আছে কণী দিয়া সেইখিনি দি ৰিপ্ৰডাকশ্যন কৰিব পাৰে কিন্তু সেক্সুৱেল ৰিপ্ৰডাকশ্যনটো এবসেণ্ট হৈ আছে আৰু এটা ধ্যান দি কথা এটা শুনি লোৱা কনচেপ্ট এটা শুনি লোৱা যেতিয়া এটা নতুন ফাংগাছ ডিস্কভাৰ হয় সেই ফাংগাছটোত যদি সেক্সুৱেল ৰিপ্ৰডাকশ্যন নেদেখোঁ আমি তেতিয়া সেই যিমানবিলাক নতুনকৈ ফাংগাছ ডিস্কভাৰ হয় যদি তাত সেক্সুৱেল ৰিপ্ৰডাকশ্যন নাই আমি ক'ত থৈ দিওঁ কোনটো গ্ৰুপত থৈ দিওঁ ডিউটেৰমাইচিটিছ গ্ৰুপটোত থৈ দিওঁ যে থাক তই ইয়াতে থাক কিন্তু নেক্সট ফিউচাৰত যদি সেই একেটা গ্ৰুপৰ ভিতৰত কোনোবাই নতুনকৈ চাইণ্টিষ্ট এজন আহিছে বোলে চাওঁচোন ডিউটেৰমাইচিটিছত কেনেকুৱাবিলাক আছে কেনেকুৱাবিলাক ফাংগাছ গ্ৰুপবিলাক আছে মেম্বাৰ্ছবিলাক আছে চ' তাত যদি মেম্বাৰ্ছবিলাক আকৌ এগেইন ষ্টাডি কৰোঁতে বা ডিটেইল ষ্টাডি কৰোঁতে যদি তাত কেনেবাকৈ সেক্সুৱেল ষ্টেজটো ডিস্কভাৰ হৈ গ'ল বোলে কোনোবাই মিছ কৰি দিছিলে সেক্সুৱেল ষ্টেজটো ইয়াত দেখা পায় তেতিয়া সিহঁতক আকৌ ডিউটেৰমাইচিটিছৰ গ্ৰুপৰ পৰা আকৌ উলিয়াই পেলাই বেলেগ বেলেগ গ্ৰুপত থোৱা হয় গম পাইছানে চ' ডিউটেৰমাইচিটিছ গ্ৰুপটো এটা মানে ডাম্পিং ইয়াৰ্ডৰ নিচিনা যাৰ সেক্সুৱেল ৰিপ্ৰডাকশ্যন এতিয়ালৈকে ডিস্কভাৰ হোৱা নাই তাক চব ডিউটেৰমাইচিটিছত থৈ দিয়ে ওৱান্স সেক্সুৱেল ৰিপ্ৰডাকশ্যন ষ্টেজটো ডিস্কভাৰ হ'ব সিহঁতক বেলেগ বেলেগ গ্ৰুপলৈ লৈ আহে সেক্সুৱেল ৰিপ্ৰডাকশ্যন কেনেকুৱা ধৰণৰ স্পৰ্ছ আছে কি আছে সেইটোৰ ওপৰত ভিত্তি কৰি হয়তো আমি এস্কোমাইচিটিছত থ'ম হয়তো বেচিডিঅ'মাইচিটিছত থ'ম নহ'লে আমি ফাইকোমাইচিটিছত থ'ম বুজি পালানে চ' যদি সেক্সুৱেল ৰিপ্ৰডাকশ্যন আজি পৰ্যন্ত কোনোবা এটা মেম্বাৰ্ছত দেখা পোৱা নাই সেই গোটেইবিলাক আজিৰ দিনত ক'ত আছে ডিউটেৰমাইচিটিছত আছে আৰু সেইকাৰণে আমি ইয়াক ইমপাৰফেক্ট ফাঞ্জাই বুলিও কওঁ বিকজ সেক্সুৱেল ষ্টেজ সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইজ এবসেণ্ট কনচেপ্টটো আহিছে ইমপাৰফেক্ট ফাঞ্জাই নাম যেতিয়া শুনিব কোন আহিব ডিউটেৰমাইচিটিছ ইমপাৰফেক্ট ফাঞ্জাই ডিউটেৰমাইচিটিছ ইমপাৰফেক্ট ফাঞ্জাই ডিউটেৰমাইচিটিছ ক্লিয়াৰ ওকে স্যাৰ এতিয়া মই তোমালোকক এটা কথা ক'বলৈ ওলাইছোঁ যে স্যাৰ এস্কোস্পৰ্ছ আপুনি এন্ডোজেনাছ বুলি কৈছে বেচিডিঅ'স্পৰ্ছ এক্সোজেনাছ বুলি কৈছে কণিডিয়াটো এক্সোজেনাছ বুলি কৈছে কিয় কৈ আছে কিয় ইম্পৰ্টেণ্ট বিকজ তোমালোকৰ এক্সামত আহে আৰু ইয়াৰ মনত ৰাখিবলৈ এটা ট্ৰিকো মই কৈ দিওঁ চ' ট্ৰিকটো হ'ল ষ্টাৰ মাৰ্ক দি মই ট্ৰিকটো কৈ আছোঁ ট্ৰিকটো হ'ল যোনবিলাক এ আৰু জেডেৰে ষ্টাৰ্ট হ'ব যাৰ নাম এ আৰু জেডেৰে ষ্টাৰ্ট হ'ব এ বা জেডেৰে ষ্টাৰ্ট হ'ব সেইবিলাক এণ্ডোস্পৰ্ছ হ'ব এণ্ডোস্পৰ্ছ এস্কোস্পৰ এণ্ডোজেনাছ ওকে তাৰপিছত জাইগোস্পৰ্ছ এণ্ডোজেনাছ হ'ব হয়নে জুস্পৰ এণ্ডোজেনাছ হ'ব এপ্লানোস্পৰ এণ্ডোজেনাছ হ'ব বুজি এণ্ডোস্পৰ নহয় এণ্ডোজেনাছ কি লিখিছা তুমি স্যাৰ তুমি কি লিখিছা এণ্ডোজেনাছ লিখা তুমি এণ্ডোস্পৰ কিয় লিখিছা এণ্ডোজেনাছ লিখা
আৰু বাকিবিলাক মানে ইয়াৰ A আৰু Z ৰ বাহিৰে যিমান আছে মানে মই যদি কওঁ B আছে C আছে সেইবিলাক কি হ'ব they are exogenous স্যাৰ ক্লিয়াৰ কনসেপ্টটো ক্লিয়াৰ মনত থাকিবনে স্যাৰ অকণ উঠাই দিয়ক লুকাই গ'ল হ'ল নে আছে স্যাৰ ধুনীয়া B আৰু C মানে B মানে স্যাৰ কোনটো আহিছে B মানে স্যাৰ কাৰ কথা পাতিছে B মানে আমাৰ বেচিডিওস্পোৰছ ক'ত গ'ল বেচিডিওস্পোৰ এক্সোজেনাছ C মানে কনিডিয়া এক্সোজেনাছ হ'ল ক্লিয়াৰ মনত ৰাখিবা সো ট্ৰিকটো মনত ৰাখিলে হ'ল এক্সামত নহলে বেছি কনফিউজ হৈ থাকিবা হয়নে A Z এন্ডোজেনাছ B and C exogenous so এই ম্যাচ দা ফলোইং আহিলে তোমালোকে যাতে ধুনিয়াকে আনসার দিব পাৰা এতিয়া আৰু এটা মই কনসেপ্ট বুজাম ইয়াতে সৰুকে যে এস্কোস্পোৰছ বিলাক এন্ডোজেনাছ কেনেকেনো হয় আৰু বেচিডিওস্পোৰছ বিলাক এক্সোজেনাছ কেনেকে হয় এটোৰ ওপৰত কোনটো কনসেপ্ট লাগিব জাননে আমাৰ ফ্ৰুটিং বডিৰ কনসেপ্ট লাগিব ফ্ৰুটিং বডি এটা ফ্ৰুটিং বডিটো বুজাবলৈ হলে মই অকমান এটো মই নুবুজাও এটো মই এক্সাম্পল খালি দেখুৱাম এইখিনি অলপ সৰুকে লম এইখিনি লিখিব পাৰিছা যদি লিখিব পৰা নাই do সৰু কৰিব পাৰিম না আমি সৰু কৰি দিছো দেই কিন্তু সৰু কৰি দিছো বুজি পাইছা আৰু মই এতিয়া ইয়াকে ডিলিটে মাৰি দিও নেকি স্যাৰ ডিলিটে মাৰি দিও আমিতো অলৰেডি লিখিলো তুমি লোকে অলপ বেক কৰি লবা বস্তুটো বেক কৰি পেলাই তেতিয়া বস্তুটো যদি কিবা নোট ডাউন কৰিব লাগে বেক কৰি পেলাই নোট ডাউন কৰিবা ওকে মই ডিলিট মাৰি পেলাই নতুন এটা বস্তু শিকাবলৈ গৈ আছো ওকে দেখিয়ে এটো আসলে ফাইকোমাইসিটিস এস্কোমাইসিটিস বেচিডিওমাইসিটিস ডিউটেৰোমাইসিটিস yes so এতিয়া ফাইকোমাইসিটিস এতিয়া মই কনসেপ্ট ক্লাসিফিকেশন সিস্টেমটো অন দা বেসিস অফ মই কৈছিলো ফ্ৰুটিং বডি আছিল না স্যার ফ্ৰুটিং বডি নাম এটা ফ্ৰুটিং বডি নাম এটা আছিল হয় স্যার নাম এটা আছিল ফ্ৰুটিং বডি সো ফ্ৰুটিং বডি ওপৰত বেস যদি কৰো ফাইকোমাইসিটিসত একো ফ্ৰুটিং বডি নপোৱা নাথিং নাই তাত ফ্ৰুটিং বডিজ নাপায় নো ফ্ৰুটিং বডি ডিউটেৰোমাইসিটিস পাবানে নেপোৱা বিকজ ইয়াত সেক্সুৱেল ৰিপ্ৰডাকশনে নহয় ক'তনো তুমি ফ্ৰুটিং বডিজটো পাবা নেপোৱা এস্কোমাইসিটিসত তুমি এটা ফ্ৰুটিং বডি পাবা নামটো হল এস্কোকাৰ্প এইটো এটা ফ্ৰুটিং বডি এস্কোমাইসিটিস পাবা নামৰ পৰাই ওলাই আছে যে এস্কোকাৰ্প ক'ত দেখা পাবা এস্কোমাইসিটিসত দেখা পাবা বেচিডিওকাৰ্প পোলা যোনটো ফ্ৰুটিং বডি আছে হেতু ক'ত দেখা পাবা বেচিডিওমাইসিটিসত বেচিডিওমাইসিটিসত দেখা পাবা এতিয়া ইয়াত এস্কোকাৰ্পৰ ভিতৰত কি হ'ব এস্কোস্পোৰছৰ সৃষ্টি হয় হেতুৱে মই দেখাবলৈ গৈ আছো ওকে সো এস্কোকাৰ্পটো মই যদি আকো ফৰ এক্সাম্পল এটো এটা এস্কোকাৰ্প একদম সিম্পল এটা ডায়াগ্ৰাম আঁকিবলৈ ট্ৰাই কৰি আছো এটো এস্কোকাৰ্প yes এস্কোকাৰ্পটো হল ফ্ৰুটিং বডি তো এই ফ্ৰুটিং বডিটোৰ নাম হল স্যাৰ এস্কোকাৰ্প yes এস্কোকাৰ্পৰ ভিতৰত যোনবিলাকত স্পোৰছ বিলাক বনিব হেতু আমি স্পোৰেঞ্জিয়া বুলি কওঁ yes যত স্পোৰছ বিলাক বনে yes স্পোৰছ বিলাক যত বনে হেতু কি বুলি কওঁ আমি স্পোৰেঞ্জিয়া বুলি কওঁ স্পোৰেঞ্জিয়া মানে যত স্পোৰ কিব স্পোৰেঞ্জিয়া নামটো বা শব্দটো বা যত স্পোৰ থাকিব স্পোৰেঞ্জিয়া ওকে সো স্পোৰছ বিলাক থাকা স্পোৰেঞ্জিয়াটোৰ নাম কি যেহেতু এস্কোকাৰ্প ইয়াক আমি এস্কাস বুলি কওঁ এস্কাস সো স্পোৰেঞ্জিয়া নামটো স্পেশাল নামটো কি হ'ব এস্কাস বিকজ এস্কোকাৰ্পৰ ভিতৰত স্পোৰেঞ্জিয়া থাকে এস্কোকাৰ্পৰ ভিতৰত যোনটো স্পোৰেঞ্জিয়া থাকে হেতু নাম হল এস্কাস ক্লিয়াৰ স্যাৰ এতিয়া এস্কাসৰ ভিতৰত একচুয়ালি কি থাকে এস্কাসৰ ভিতৰত আমাৰ কি থাকে স্পোৰছ বিলাক থাকিব এস্কাস মানে স্পোৰেঞ্জিয়া মানে ভিতৰত স্পোৰছ বিলাক থাকিব আৰু এইবিলাক স্পোৰছ বিলাকৰ নাম কি স্যাৰ স্পোৰছ বিলাকৰ নাম হল এস্কোস্পোৰ কৈছিল নে এস্কোমাইসিটিস এস্কোস্পোৰ বিলাক কেনেকে বনে দেখিছা ক'ত বনে এস্কোকাৰ্পৰ ভিতৰত এস্কাসৰ ভিতৰত এস্কোস্পোৰ ক্লিয়াৰ এতিয়া যদি চোৱা তুমি এস্কোস্পোৰ বিলাক ভিতৰত বনি আছে কিবা এটাৰ বস্তুৰ ভিতৰত বনি আছে সেইকাৰণে এন্ডোজেনাছ এ দি শুরু হৈছে এস্কোস্পোৰছ ভিতৰত সৃষ্টি হৈছে এন্ডোজেনাছ yes বুজিছানে মই যদি এটো লিখো এটো যদি মই ডাঙৰ মানে হেৰিটো চাও ফ্লোটো চাও বস্তুটোৰ তো প্ৰথমটো হল এস্কোকাৰ্পটো হল ডাঙৰ বস্তু এটা এস্কোকাৰ্পৰ ভিতৰত কি পাওঁ আমি এস্কোকাৰ্পৰ ভিতৰত পাওঁ এস্কাস আৰু এস্কাসৰ ভিতৰত কি পাওঁ স্যাৰ এস্কোস্পোৰছ ক্লিয়াৰ ফ্লোটো গম পালা
এছ'কাৰ্পটো হ'ল ফ্ৰুটিং বডি, এছকাছটো হ'ল স্পৰেঞ্জিয়াটো, আৰু এছকোস্পৰ্ছবিলাক কি স্পৰ্ছ। চিমিলাৰলি বেচিডিঅ'কাৰ্পত চাই লওঁ, আৰু আমাৰ এইটো ফ্ৰুটিং বডিৰ ঘটনা চেছ। অ'কে, বেচিডিঅ'কাৰ্পত চাওঁ। বেচিডিঅ'কাৰ্পতো এনেকৈ মই যোনটো ফ্ৰুটিং বডি আঁকি আছোঁ এইটো। চ' বেচিডিঅ'কাৰ্পত যোনটো ফ্ৰুটিং বডি হ'ব সেইটোৰ নামটো কি? সেইটো বেচিডিঅ'কাৰ্প হ'ব। এইটো হ'ল ফ্ৰুটিং বডি। ফ্ৰুটিং বডিটোৰ নাম কি? বেচিডিঅ'কাৰ্প। বেচিডিঅ'কাৰ্পৰ ভিতৰতো ছাৰ থাকিব, কি থাকিব ছাৰ? বেচিডিঅ'কাৰ্পৰ ভিতৰত এইবিলাক স্পৰেঞ্জিয়াবিলাক থাকিব, য'ত স্পৰ্ছ থাকে, হয়নে? কিন্তু এই এইবিলাক স্পৰেঞ্জিয়া, এতিয়া স্পৰেঞ্জিয়াটো স্পেচিয়েল নাম থাকিব, যিহেতু বেচিডিঅ'কাৰ্পৰ ভিতৰত থাকে, ইয়াৰ নাম হ'ল বেচিডিয়াম। কি বস্তুৰ নামটো কি? বেচিডিয়াম। বেচিডিয়াম। বেচিডিঅ'কাৰ্পৰ ভিতৰৰ স্পঞ্জিয়াৰ নাম বেচিডিয়াম। আৰু এতিয়া চোৱা, ধ্যান দিবা, এতিয়া চোৱা ডিফাৰেঞ্চটো ক'ত? এই বেচিডিয়ামৰ ওপৰৰ চাইডে স্পৰ্ছবিলাক দেখিছেনে? যিহেতু এইটো বি দি শুৰু হৈছে, এক্স'জেনাছ হ'ব, বাহিৰৰ পিনে বেচিডিয়ামৰ বাহিৰৰ পিনেহে কিন্তু স্পৰ্ছবিলাক লাগি আছে। ছাৰ ডিফাৰেঞ্চটো বুজিছানে? এটাৰ ভিতৰত আছিলে ভিতৰত, এইটো ভিতৰত আছে স্পৰ্ছবিলাক। এইবিলাক স্পৰ্ছবিলাক কিন্তু বাহিৰৰ পিনে আছে, এক্স'জেনাছলি এক্সপ'জ হৈ আছে, হয়নে? বাহিৰত আছে, যদিও ফ্ৰুটিং বডিজৰ ভিতৰত আছে, কিন্তু বেচিডিয়ামটোতো বাহিৰত আছে। চ' এক্স'জেনাছ এইবিলাক। চ' হোৱাট আৰ দিছ হালধীয়া বস্তুবিলাক, হোৱাট আৰ দিছ আৰ বেচিডিঅ'স্প'ৰ্ছ। বেচিডিঅ'স্প'ৰ। আৰু ইয়াৰো যদি মই ফ্ল' চাৰ্ট এটা বনাই তোমালোকক মনত পেলাবলৈ বিচাৰোঁ, সেইটো কি হ'ব? বেচিডিঅ'কাৰ্প, যোনটো ডাঙৰ ফ্ৰুটিং বডিটো, বেচিডিঅ'কাৰ্পৰ ভিতৰত থাকিব ছাৰ বেচিডিয়াম। য়েছ ছাৰ, বেচিডিয়াম থাকিব, আৰু বেচিডিয়ামৰ ভিতৰত থাকিব ছাৰ বেচিডিঅ'স্প'ৰবিলাক। ছাৰ ক্লিয়াৰ? চ' ফ্ৰুটিং বডিজ কাহানী খতম। এতিয়া ফাইনেল পইণ্টটো আহি যাম আমি, সেইটো হ'ল ফাংগাছৰ আমি বেলেগ গ্ৰুপৰ এক্সাম্পলবিলাক খতম। এইটোৰ পৰাও কুৱেশ্যন অহাৰ চান্স আছে। চ' প্লিজ ফ'কাছ, ধ্যান দিবা, কিছুমান ট্ৰিক আছে, ট্ৰিকেদি আমি মনত পেলাই ল'ম। মই ধুনীয়াকৈ লিখি লওঁ গ্ৰুপকেইটাৰ নাম কি আছিলে? প্ৰথমটো হ'ল, এতিয়া চাগে মনত আহিয়ে গ'ল, মই বাৰে খালী ৰাখিছোঁ মই সেইকাৰণে টেবুলখন, যাতে মই যিমান লিখিম, যিমান ক'ম, তোমালোকৰ দিমাগত ডাইৰেক্ট ছাপিব এইটো, হয়নে? চ' প্ৰথম গ্ৰুপটোৰ নাম কি আছিলে? কোৱা মোৰ লগত। ফাইক'মাইচিটিছ। নেক্সট এস্ক'মাইচিটিছ। ডিউটেৰ'মাইচিটিছ। য়েছ, ডিউটেৰ'মাইচিটিছ। এক্সাম্পলটো শুনিবা, খুব ইণ্টাৰেষ্টিং, মনত ৰাখিবলৈ এটা ট্ৰিক। এক্সাম্পলবিলাক শিকিবলৈ গৈ আছোঁ। মোৰ এটা দোষটোৰ নাম হ'ল ৰাম। কি নামটো? ৰাম। ৰামে কি কৰিছে? ফোন কৰিছে। ৰামে ফোন কৰি পেলাই কি কৰিছে? মোক গালি দিছে। গালি কি বুলি কৈছে? কণা। কণা বুলি কওঁতে, চ' কণা, CANA, ঐ কণা এনেকে কৈ আছে। ঠিক আছে, কণা বুলি কৈ আছে। এতিয়া কণা বুলি যেতিয়া কৈ আছে, এতিয়া মই কি কৰিম? উপায়টো নাই এতিয়া, কণা কৈ আছে মোক। ত' মই কি কৰিছোঁ? মনতে ভাবিছোঁ, আজি উস্তাদি বেছি তাৰ, পুৰা বেছি, এনেকে মই মনতে ভাবিছোঁ, বা মোক ইমান দম দি আছে সি, আজি উস্তাদি পুৰা বেছি হৈছে তাৰ, মনতে ভাবিছোঁ। তাৰপিছত মই আৰু এটা মনতে কথা ভাবিছোঁ, যে তাক যদি আজি পালোঁ হয়, কাটি দিলোঁ হয়। চ' কি বুলি কৈছোঁ? কাটি দিলোঁ হয়। এইটো এটা ট্ৰিক, খালি মনত ৰাখা, এক্সাম্পলবিলাক মনত ৰখাৰ এটা ট্ৰিক। অ'কে, কি হৈছে কাহিনীটোত? মই কাহিনীটো কেনেকৈ মিলাইছোঁ, যে মোক ৰামে ফোন কৰিছে, ফোন কৰি পেলাই মোক খুব গালি দি আছে, কণা, ঐ কণা এনেকৈ কৈ আছে, কণা চালা এনেকৈ কৈ আছে। তাৰ মোৰ মনত মই কি ভাবিছোঁ? একো তাক মই গালিটো দিয়া নাই, মই কৈছোঁ যে আজি উস্তাদি পুৰা বেছি হৈছে ন তোৰ, মই ভাবি আছোঁ মনতে,
আৰু মনতে এইটোও ভাবিছোঁ যে যদি তই ওচৰত পালোহেঁতেন তোক কাটি দিলোহেঁতেন কাটি দিলোহেঁতেন অ'কে এতিয়া ইয়াত এনচাৰবিলাক ৰ'ব চ' আৰ মানে কি ছাৰ আৰ মানে হ'ল ৰাইজোপাছ এ মানে হ'ল এলবুগো নামটো শুনিছোনে ৰাইজোপাছ ব্ৰেডত হয় ব্ৰেড মোল্ড এলবুগো নামটো শুনিছানে এলবুগো ছাৰ ক'ত শুনিছিলোঁ হোৱাইট স্পট ইন মাষ্টাৰ্ড লিভ পাইছিলনে পাইছিলে ছাৰ লাষ্ট ক্লাছত শিকাইছিলে এলবুগো হোৱাইট স্পট ইন মাষ্টাৰ্ড লিভ প্লাণ্টত বেমাৰ যে কৰিছিলে এম মানে মিউকৰ ছাৰ মিউকৰটো এটা এক্সাম্পল য়েছ চ' এক্সাম্পল কি পালোঁ ছাৰ ৰাইজোপাছটো পালোঁ এলবুগোটো পালোঁ মিউকৰটো পালোঁ RAM ফোন কৰিছিলে PHৰ পৰা আমি ফাইকোমাইচিটিছটো উলিয়াই ল'লোঁ ছাৰ মজাকে হৈ গ'ল প্ৰথম গ্ৰুপটো খালাছ এস্কোমাইচিটিছলৈ আহা এস্কোমাইচিটিছ কণা কৈ আছিলে যে চি মানে হ'ল ক্লেবিচেপ্সৰ পৰা আমি এলকালইডছ পাওঁ বেলেগ এলকালইডছ পাওঁ অ'কে এলকালইডছ এক্সাম্পল যদি কওঁ LSD ড্ৰাগটো পাওঁ আমি এলকালইডছৰ পৰা ক্লেবিচেপ্স অ'কে মেইন এক্সাম্পলটো হ'ল ক্লেবিচেপ এ মানে এস্পাৰজিলাছ কি আহিলে এক্সাম্পলটো এস্পাৰজিলাছ এন মানে হ'ল নিউৰস্পৰা কাৰেণ্টটো বহুত ডিষ্টাৰ্ব হৈছে দেই নিউৰস্পৰাটোক আমি ড্ৰছ'ফিলা অফ প্লাণ্ট কিংডম বুলিও কওঁ কাৰণ এনিমেলত আমি ড্ৰছ'ফিলাৰ ইম্পৰ্টেঞ্চ জানো ড্ৰছ'ফিলাটো ইউজ কৰা হয় বহুতো তোমাৰ জেনেটিক ইঞ্জিনিয়াৰিং বা বায়'কেমিষ্ট্ৰিত ইউজ হয় জেনেটিক ইঞ্জিনিয়াৰিং এক্সপেৰিমেণ্টছৰ কাৰণে ইউজ কৰা হয় হয়নে জেনেটিক ইঞ্জিনিয়াৰিং এক্সপেৰিমেণ্টছ বায়'কেমিষ্ট্ৰি এক্সপেৰিমেণ্টছৰ কাৰণে ইউজ কৰা হয় আৰু একেখিনি কাম আমাৰ নিউৰস্পৰায়ো কৰিব পাৰে একেখিনি বস্তু নিউৰস্পৰাটো বহুতো আমাৰ এক্সপেৰিমেণ্ট হৈছে সেইকাৰণে নিউৰস্পৰাক আমি ড্ৰছ'ফিলা অফ প্লাণ্ট কিংডম বুলিও কওঁ অ'কে কণা এনটো ক'ৰ পৰা আহিলে ছাৰ এনটো এটো এস্কোমাইচিটিছৰ এক্সাম্পল বুজি পালা কণা এতিয়া বেচিডিওমাইচিটিছ আজি উস্তাদি পুৰা বেছি আজিৰ পৰা আহিলে হৈছে এগেৰিকাছ এইটোৰ পৰা আহিব কি এগেৰিকাছ গম পালো নে মাছৰুমৰ কথা পাতি আছে আমি মাছৰুম য়েছ উষ্টিলাগো স্মাৰ্ট ডিজিজটো কৰে পুৰা পিউৰ পৰা আহিব পাক্সিনিয়া ৰাষ্ট ডিজিজটো কৰে অ'কে আৰু বেচিডিওমাইচিটিছ আহি গ'ল অ'কে আকৌ ডিউটেৰোমাইচিটিছ কি কাটি দিলো আছিল ন কাটি দিওঁ লাগি আছিলে যে চিৰ পৰা আহিলে কলেট্ৰট্ৰিকাম এৰ পৰা আহিলে অল্টাৰনেৰিয়া আৰু টিৰ পৰা আহিলে ট্ৰাইকোডাৰ্মা এক্সাম্পলবিলাক মনত ৰাখিবা নিটত তোমাক এনেকৈ দি দিব গ্ৰুপ মেচিং কৰিবলৈ আহে আৰু দিলুৰ ক'ৰ পৰা আহিলে অফ দ্য ডিউটেৰোমাইচিটিছৰ চ' দিছ ৱেৰ দ্য এক্সাম্পল অফ ডিফাৰেণ্ট ক্লাছেছ অফ ফাঞ্জাই অ'কে তোমালোকৰ কাৰণে মই কিছুমান ফটোও লৈ আনিছোঁ এইটো তোমাৰ ফাইকোমাইচিটিছৰ গ্ৰুপৰ দিছ আৰ ফাইকোমাইচিটিছ গ্ৰুপ এইটো হ'ল ব্ৰেডত হোৱা এইটো ৰাইজোপাছ দেখিছানে ৰাইজোপাছ এইটো হোৱাট ইজ দিছ ইজ ৰাইজোপাছ হাই প্ৰভু আকৌ আহিলা তুমি লাইনটো আকৌ আহিছে
Rhizopus. Okay, this is mucor. আৰু এটো কি আছিলে এলবুগো নন এলবুগো হোয়াইট স্পট হয় না নেক্সট যদি চাও এইখিনি এক্সাম্পল হল তোমাৰ কিহৰ এস্কোমাইসিটিছৰ এইটো হল নিউৰোস্পোৰাৰ এক্সাম্পল নিউৰোস্পোৰা মানে এনে তোমালোকৰ পিকচাৰ কেইটামান লৈ যাতে তোমালোকে দেখি পেলাই এটা ব্ৰিফ আইডিয়া এটা ল'ব পাৰা এইটো ইমান লোড ল'ব নালাগে অলপ খালি ভাল লাগিবলৈ যে ফাংগাছবিলাক কেনেকুৱা দেখিবলৈ বেলেগ বেলেগ ধুনীয়া ধুনীয়া টাইপৰ ফাংগাছ থাকে এইটো হ'ল এস্পাৰজিলাছ আৰু এইটো হ'ল তোমাৰ কি আছিলে নিউৰোস্পোৰা এস্পাৰজিলাছ আৰু হ'ল এইটো ক্লাবিসেপ্স okay now এইটো হ'ল এইটো কিহৰ স্যাৰ এইটো হ'ল তোমাৰ বেচিডিওমাইসিটিছৰ বেচিডিওমাইসিটিছৰ দুটামান আৰু কথা ক'বলৈ পাহৰিলো বেচিডিওমাইসিটিছৰ এইটো হ'ল পেনিসিলিয়াম এতিয়া এক্সাম্পল এইকিটা সেইকিটাৰ উপৰিও দেই পেনিসিলিয়াম মৰেলছ এইটো বেচিডিওমাইসিটিছ নহয় ভাই নাহি বেচিডিওমাইসিটিছ নহয় এস্কোমাইসিটিছৰ হয় এইকিটা এক্সাম্পল এইকিটা এস্কোমাইসিটিছৰ হয় এস্কোমাইসিটিছত আমি কিছুমান ভাল ফাংগাসো পাওঁ যেনেকৈ পেনিসিলিয়াম এস্কোমাইসিটিছৰ এক্সাম্পল দেই এস্কোমাইসিটিছ মই ইয়াত লিখিবলৈ পাহৰিছিলোঁ ক'ত আছিলে এস্কোমাইসিটিছৰ যদি কথা পাতা এস্কোমাইসিটিছৰ কানাটোতো পালোৱে কানা এইকিটা পালোৱে কণা কৈ আছিলে এইটোতো পালোৱে প্লাছ এস্কোমাইসিটিছৰ কিছুমান ভাল গ্ৰুপো আছে গুড ফাংগাছৰ এক্সাম্পল কেনেকা হয় গুড ফাংগাছৰ এক্সাম্পল যদি কওঁ আমি সেইটো হ'ল পেনিসিলিয়াম মজা পেনিসিলিয়ামে আমাক পেনিসিলিন দিয়ে তাৰপিছত আমি ইষ্টৰ যদি কথা পাতো ইষ্টটো মজা এটা ইষ্ট অলৰেডি আমি এক্সাম্পল পালোৱে ইষ্টে কি কৰে ইষ্টে আমাক ব্ৰেড বনাওঁতে হেল্প কৰে ওয়াইন বনাওঁতে হেল্প কৰে বিয়াৰ বনাওঁতে হেল্প কৰে হয় নহয় সো ইষ্ট হেতু ভাল তাৰপিছত কিছুমান এডিবল ফাংগাছ এডিবল এস্কোমাইসিটিছ আছে যোনবিলাক মৰেলছ এণ্ড ট্ৰাফলছ প্লাছ ট্ৰাফলছ এইবিলাক আমি বহুত দাম এইবিলাক তো এইবিলাক ফাংগাছ খাবলৈ ইউজ হয় সো দেখিছেনে মৰেলছ ট্ৰাফলছ এইবিলাক ফাংগাছ ইষ্ট স্যাকাৰোমাইসিছ এইটো ইউজ হয় কি হ'লে ফৰ ব্ৰেড মেকিং বিয়াৰ মেকিং যেতিয়া ব্ৰেড বনাবলৈ ইউজ হয় ব্ৰিৱাৰ্ছ বেকাৰী ইষ্ট বিয়াৰ বনাবলৈ ইউজ হ'লে ব্ৰিৱাৰ্ছ ইষ্ট ওকে এতিয়া আহিলে এইটো বেচিডিওমাইসিটিছ ভুল নকৰিবা দেই বেচিডিওমাইসিটিছ ব্ৰেকেট ফাংগা এইটো পালোৱে বেচিডিওমাইসিটিছ সৰি বেচিডিওমাইসিটিছ এইটো এগেৰিকাছ হয়নে এগেৰিকাছ মাছৰুম যোনটো আমি খাব পাৰোঁ এগেৰিকাছ এনেকুৱা দেখিবলৈ আৰু ধুনীয়া ধুনীয়া কালাৰফুল থাকিব পাৰে কিন্তু খাই নিদিবা আকৌ সেইবিলাক পয়জনাছ হ'ব পাৰে ওকে এগেৰিকাছ এইটো হ'ল তোমাৰ পাক্সিনিয়া এইটো হ'ল উষ্টিলাগো এইটো কি এইটো হ'ল উষ্টিলাগো এক্সাম্পলত যে পাইছিলোঁ হ'ল পাক্সিনিয়া দেখিছেনে কেনেকুৱা ডট বনায় ফাইনেলি এইকেইটা পিকচাৰ আনিছোঁ কিহৰ এইটো কোনটো গ্ৰুপ আছিলে লাষ্ট গ্ৰুপটো ডিউটেৰমাইচিটিছত কি আছিলে নামটো কাটি দিলোঁ CAT আছিলে ন চিৰ আছিলে কি কলেক্ট্ৰট্ৰিকাম এইটো কলেক্ট্ৰট্ৰিকাম হয় কলেক্ট্ৰট্ৰিকাম ফাংগাছ এই অল্টাৰনেৰিয়াৰ পিকচাৰ কিহৰ পিকচাৰ এইটো অল্টাৰনেৰিয়াৰ পিকচাৰ আৰু এইটো কিহৰ ট্ৰাইকোডাৰ্মা এইটো কিহৰ পিকচাৰ ছাৰ ট্ৰাইকোডাৰ্মাৰ পিকচাৰ পিকচাৰটো ক্লিয়াৰ হোৱা নাই ছাৰ এইটো বোলা ট্ৰাইকোডাৰ্মাৰ পিকচাৰ জাষ্ট ফৰ এ বেচিক ভিউ ওকে
So this was all about your fungi. I hope video to bhal lagile lomba hoise of course but detailed classification tumalok korwa hoise kitapot jiman khini bostu nayo sekhiniu moi try korisu kisuman additional point cover koribole jate tumalokor subida hok bujute rakhote with tricks gutekhini cover hol next class ot ami horu kisuman bostu ase plant aru animals or plant kingdom aru animals kingdom tar pisot virus viroid aru prions or kotha details ot discuss koribo laibo Ajile imante end korim. Thank you so much for watching. Meet you in the next class.